কিন্তু এটা ডিফাৰেঞ্চ আছে যে তেওঁলোকে নিজকে এনেকুৱা ধৰণে প্ৰতিস্থাপিত কৰে যে তেওঁলোকৰ স্বদেশ প্ৰেমটো যেন আমাতকৈ অলপ বেছি, তেওঁলোকৰ স্বদেশ প্ৰেমটো যেন আমাতকৈ অলপ বেছি, আৰু কথা দুটামান চিঞৰি পেলাই কয়। এই যে অসফল হৈ গৈ আছে, আন্দোলনততো কেইবাজনৰ মৃত্যুও হ'ল। ধৰক ৰাইজক ক'লা পতাকা দেখুৱাবলৈ ক'লে, সেই কাৰ্যসূচীটো কেতিয়া উঠাই ল'লে আমি গমেই নাপালোঁ। তাৰপিছত আকৌ নেতাসকলকে ৰুলিং পাৰ্টিৰ মানুহৰ লগত দেখোঁ। গতিকে মই ভাবোঁ যে দূৰদৃষ্টি সম্পন্ন আৰু অধ্যয়ন থকা যদি নেতৃত্ব আমাৰ নহয়, আমাৰ আন্দোলনবোৰ এনেকৈ চলি থাকিব। আৰু ইয়াত আৰু এটা কথা আছে যে ৰাজনৈতিক দলবিলাকে বা শাসনাধিষ্ঠ দলেই হওক, ৰাজনৈতিক দলে এনেকুৱা নেতৃত্বই বিচাৰে। চব চলি থাকে, আমিও চলি থাকোঁ, তুমিও চলি থাকোঁ, কাৰণ বিশেষ একো কৰিব নোৱাৰে বুলি জানে। এইখিনি যিখিনি এই যে বৰ্তমানে চলি আছে কা আন্দোলনৰ পৰা, তেওঁলোকৰ বিফলতাটো একদম ওলালে নহয় কথাটো। তেওঁলোকৰ চকুকেইটা মুদি থাকে, তেওঁলোকে ভাবে যে তেওঁলোকৰ বিফলতাটো মানুহে ধৰিব পৰা নাই, কিন্তু মানুহে, ৰাইজে সকলো বুজি পায়। গতিকে মই এতিয়া নিকট ভৱিষ্যতত বিশেষ আশা মই নাই দেখা। চৰকাৰৰ ফালৰ পৰা কিবা কৰিলে কৰিব, ৰাজনৈতিক দলবিলাকৰ পৰা কিবা কৰিলে কৰিব, কিন্তু প্ৰেছাৰ গ্ৰুপবিলাকৰ পৰা মই বৰ আশা নাই দেখা। আৰু মোৰ এনেকুৱা ভাৱ হয় যে এইখিনি প্ৰেছাৰ গ্ৰুপ এনেকুৱা নেতৃত্বতে চলি থকাটোৱে বিচাৰিছে। আৰু দৰকাৰ হ'লে মাৰে মাৰে সহায় কৰি দিয়ে, কাৰোবাক হিৰো বনাই দিয়ে, কেমফ্লাজ কৰা বুলি চলি থাক, আপোনালোকে চলাই থাকক। গতিকে মাননীয় নেতাসকলে কথাটো যদি উপলব্ধি কৰিব পাৰে যে এটা আন্দোলন ঘপককৈ আৰম্ভ কৰি দিলে নহ'ব, তাৰ পৰিসমাপ্তি কি হ'ব, তাৰ পৰা আমাৰ ফলাফল কি হ'ব, তাৰ পৰা আমাৰ ৰাজ্যখনৰ কি লাভ হ'ব, তাৰ পৰা অসমবাসীৰ কি লাভ হ'ব, এই গোটেই কথাখিনি নেতৃত্বই চিন্তা কৰিব লাগিব। তেওঁলোকৰ ইণ্টেনশ্যন ভাল, গুড ইণ্টেনশ্যন, কিন্তু বুদ্ধিবৃত্তি মধ্যমীয়া। মধ্যমীয়া বুদ্ধিবৃত্তিৰ মানুহে আন্দোলনৰ নেতৃত্ব ল'লে আন্দোলনৰ সফল পৰিসমাপ্তি হোৱাৰ আশা বৰ ক্ষীণ। এইটো মই যিটো দেখিলোঁ, যিটো ঘটনা বৰ্তমান হৈছিলে, আৰু মই মাননীয় আৰু সন্মানীয় শব্দটো ব্যৱহাৰ কৰিম দেই, কাৰণ ইয়াত জাতি গোষ্ঠী আৰু মহিলাৰ নাম ল'ব লাগিবতো। ভিডিঅ' চাই যিটো বুজিলোঁ, ভিডিঅ'টো মই পূৰা দিছেনে নাই এইটো নাজানো, আৰু আমি যিখিনি দেখিছোঁ তাৰ পৰা বুজিলোঁ যে দুটা গোষ্ঠীৰ মাজত, একেটা পৰিয়ালৰ বুলিয়ে কৈছে, এইটো এটা ব্যৱসায়িক সংঘাত। এটা পেট্ৰল ডিপুলৈ এটা গ্ৰুপ আহিছিলে, তাতে মাননীয় মহিলা এগৰাকীয়ে যিটো গ্ৰুপ আহিছিলে তেওঁলোকক গালি পাৰিলে, ব্যৱসায় সংক্ৰান্তত কথাত গালি পাৰিলে। এতিয়া সেই যিকেইটা মাননীয় ব্যৱসায়িক গ্ৰুপ হিন্দীভাষী বুলিয়ে ভাবিছোঁ, হিন্দীতে বেছিকৈ কথা পাতিছে, গতিকে যিসকলে গালিটো খালে তেওঁলোকৰ পিছে পিছে যদি কোনোবা সন্মানীয় ব্যক্তি আহিছিলে, গালিটো চিটিকি তেওঁৰ গাতো পৰিব। সেই গালিটো মোৰ গাত এইকাৰণে নপৰে মই কৰ্ম কৰি খাওঁ। যদি আজি এজন মানুহে কয় যে তুমি বহি খোৱা, তুমি ফ্ৰী খোৱা মানুহ, মোৰ হাঁহিয়ে উঠিব। মই ভাবিম যে মানুহজনে চিন্তা চৰ্চাটো কেনেকুৱা, তো গণ্ডগোল আছে নেকি, মই গুৰুত্বই নিদিওঁ এইটো কথা। গতিকে যি লগত আহিছিলে তেওঁৰ গাত লাগিছে, লগাৰ কাৰণে সন্মানীয় মহিলাগৰাকীৰ পৰা গালি খোৱাৰ কাৰণে সেই সন্মানীয় ব্যক্তিকেইজনে অলপ আস্ফালন কৰিছে, মোৰ তেনেকুৱাই লাগে। আগতে মই আৰু এটা কথা কৈ লওঁ, এই বৰ্তমান পৰিপ্ৰেক্ষিতত যিটো হৈছিলে, তাত মাননীয় সংগজ্যোতি বৰুৱাকো মই ভিডিঅ'টোত দেখিছিলোঁ, কিন্তু ভিডিঅ'টোত তেখেতক একো অফেন্সিভ একো কৰা নাই, আকৌ গালি খপনি কৰা দেখা নাই। দুখন এজেগাত ক'ৰবাত দুটা দলৰ মাজত কাজিয়া হৈ গৈছে, মই বা আপুনি যদি তাত ওলালোঁ, তেতিয়াতো আমি দুখী হৈ নাযাওঁ। গতিকে আমি এইটো দুখ পালোঁ শংকৰজ্যোতি বৰুৱাৰ ঘটনাটো, আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও কৈছে তেওঁক হেণ্ডকাপ লগাব নালাগিছিলে বুলি। অসমীয়া হিচাপে মনত দুখ লাগে এইবিলাক দেখিলে। বাকী দান বৰঙণিৰ কথাটো হ'ল যে দান বৰঙণিটো অতীজৰ পৰাই চলি আহিছে। দান বৰঙণি জনহিতকৰ কামৰ বাবে দান বৰঙণিৰ প্ৰয়োজনীয়তাটো আছে, কিন্তু কথাটো এনেকুৱা ধৰণৰ যে মই উদাহৰণস্বৰূপে যেনিবা আমি এখন বিহু পাতিব খুজিছোঁ, পৰাপক্ষত আমি যিখিনিয়ে বিহুখন পাতিব খুজিছোঁ, বিহু অনুষ্ঠান এটা কৰিব খুজিছোঁ, আমাৰ নিজৰ মাজতে বৰঙণি তুলি কৰিব পাৰিলে ভাল, বা যদি কোনোবা শুভাকাংক্ষীয়ে স্বইচ্ছাই বৰঙণি দিয়ে তেতিয়াহ'লে মানে কথাটো ভাল হয়। নহ'লে কিছুমান ধৰক কণ্ট্ৰভাৰ্চিও হৈ যায় কেতিয়াবা, যি অনুষ্ঠান কৰে বা এনেকুৱা পাতে তেওঁলোকে এইটো চাব লাগে যাতে বৰকৈ কণ্ট্ৰভাৰ্চিটো নহয়।
কিন্তু এনে সাধাৰণভাৱে আমি দেখিছোঁ শিৱসাগৰৰ কথাটোৱে মই কৈছোঁ, কয় দান বৰঙণি তোলে বুলি। এতিয়া স্বইচ্ছাই যদি দিছে সেইটো কথা নাই, কিন্তু তেওঁক যদি জোৰ কৰি কোনোবাই দান বৰঙণি লৈছে সেইটোতো এক প্ৰকাৰ আক্ৰমণ হৈ গ'ল। তেওঁ দি দিব, কিন্তু তেওঁৰ মনটো ভালে নাথাকিব। গতিকে মানুহৰ পৰা তেওঁ স্বইচ্ছাই যিটো দিয়ে সেইটো ল'লে ভাল। যদি কোনোবাই তেনেকৈ লৈছে সেইটো ভুল কৰিছে বুলি মই ভাবোঁ। মানুহে যিখিনি তেওঁৰ সামৰ্থ্য আছে, যিখিনি পাৰে তেওঁৰ পৰা ল'ব লাগে, লাগিবই জনহিতকৰ কামৰ কাৰণে। কিন্তু যদি জোৰ জবজ কৰে সেইটো এক প্ৰকাৰ আক্ৰমণ হৈ যায়। এতিয়া আক্ৰমণ হ'লেতো প্ৰত্যাক্ৰমণ হ'বই। যদি চান্দাক্ৰমণ হয় তেতিয়াহ'লে এটা প্ৰত্যাক্ৰমণ হ'ব। এতিয়া মই বজাৰলৈ গ'লোঁ, আগতে 1000 টকা বস্তু কিনিলোঁ, বোলে মুঠতে 1005 টকা হ'ল। ব্যৱসায়ীজনে ক'লে 5 টকাটো নালাগে দিয়ক, 1000 টকাতে হ'ব। এতিয়া কিন্তু 5 টকাটো এৰি নিদিয়ে। সেইটোৱে প্ৰত্যাক্ৰমণ। সেইটো ফালি চুৰি নাথাকে, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। এই যে 5 টকা 10 টকাকৈ আমাৰ গৈ থাকে, এতিয়া ভালেমান পইচা যায়। গতিকে কোনোবাই যদি ভাবিছে যে আমি চান্দাক্ৰমণ কৰিম আৰু তাৰ প্ৰত্যাক্ৰমণ নহ'ব, সি মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া যেনিবা এখন ৰেষ্টুৰেণ্টৰ পৰা কোনোবাই তেওঁ স্বইচ্ছাই যিটো দিব খুজিছে তাতকৈ বেছি দাবী কৰিছে, জনহিতকৰ কামৰ কাৰণে আমাক পইচাটো আপুনি বেছিকৈ দিয়ক। ইচ্ছা নাছিলে জোৰ জবজ কৰাৰ কাৰণে দি দিলে, একো নকয়। কাইলৈ চিংৰাটোত ইমানকণ আলু কমাই দিব, এটা চিংৰাত ইমানকণ আলু কমাই দিব, সেইটোৱে প্ৰত্যাক্ৰমণ। তাৰমানে জোৰ জবৰদস্ত চান্দা লৈ যদি কোনোবাই ভাবিছে যে ব্যৱসায়ীসকল বহি থাকিব, একো নকৰিব, সেইটো নহয় কথাটো। তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিব। সেইকাৰণে চান্দাক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু এটা কথা, মোৰ ব্যক্তিগত ভাৱ, মানে বিহুটোত পৰাপক্ষত অনা অসমীয়াৰ পৰা চান্দা নোলোৱাকৈ কৰিব পাৰিলে ভাল। আমাৰ নিজৰ এটা জাতীয় উৎসৱ, আমাৰ ঘৰৰে কিবা এটা অনুষ্ঠান হয়, বেলেগৰ পৰা চান্দা ল'বলৈ ভাল নালাগে। সেইকাৰণে অসমীয়াসকলক আমি বিহুত তেওঁলোকক মাতিব লাগে, নিমন্ত্ৰণ কৰিব লাগে, আমি তেওঁলোকক তিলপিঠা খুৱাম। কিন্তু তেওঁলোকৰ পৰা দৰঙণি লোৱাটো মোৰ ব্যক্তিগত অনুভৱ দেই। ইয়াতকৈ কাৰোবাৰ হায়াৰ লজিক থাকিব পাৰে, কোনোবাই ক'ব পাৰে যে এইটো কাৰণে ল'ব লাগে, সেইটোও তেওঁলোকৰ ভাষ্য। কিন্তু মই এতিয়ালৈকে যিটো ভাবিছোঁ, মোৰ অনুভৱটো হৈছে বিহুত আমি নিজেই বিহুখন পাতিব লাগে, সৰুকৈ পাতোঁ লাগিলে। আমি অনা অসমীয়াক মাতিম, তেওঁলোকক তিলপিঠা খুৱাম, ঘিলা পিঠা খুৱাম। কিন্তু তেওঁলোকৰ পৰা বৰঙণি লৈ বিহু পতাটো মোৰ একেবাৰে কথাটো ভাল নালাগে। কিন্তু মই এইটোও নকওঁ যে তেওঁলোকৰ পৰা বৰঙণি ল'ব লাগে বুলিও যুক্তি থাকিব পাৰে, সেইসকলৰ প্ৰতিও মোৰ সন্মান আছে।